নমস্কাৰ PYQ সিৰিজটো আমি আকৌ আৰম্ভ কৰিব ওলাইছো ইয়াত আমি APSC কন্ডাক্ট কৰা প্ৰত্যেকটো এক্সামৰ কোৱেশ্চন পেপাৰ এনালাইসিস কৰো PYQ কিমান গুৰুত্বপূৰ্ণ হয় যিসকলে পৰীক্ষা দিছে তেওঁলোকে নিশ্চয় বুজি পায় আপোনালোকে ডাইৰেক্ট কোৱেশ্চন ইয়াৰ পৰা এক্সপেক্ট নকৰিব দুই এটা আহিব পাৰে কিন্তু ইয়াত আমি যিবোৰ বস্তু এনালাইসিস কৰো যিবোৰ থিম পঢ়ো ইয়াৰ ওপৰত কোৱেশ্চন 100% আহিব সেই কাৰণে উইদাউট PYQ এনালাইসিস আপোনালোকে পৰীক্ষা হলত নাযাব ঠিক আছে আৰু আমি প্ৰত্যেকটো এক্সামৰ PYQ ইয়াতে এনালাইসিস কৰো আপোনালোকে আগৰ সিৰিজটো চাবলৈ চেষ্টা কৰিব তাত আমি প্ৰায় 25খন কোৱেশ্চন পেপাৰ ভালদৰে ডিসকাস কৰি থৈছো এতিয়া আকৌ আমি সেকেন্ড ফেজটো আৰম্ভ কৰিছো আজিৰ পৰা আমাৰ সিৰিজটো আৰম্ভ হ'ব সিজন 2 আৰম্ভ হ'ব আৰু সিজন 2 আজি আমাৰ পাৰ্ট 1 ওকে প্ৰথম কোৱেশ্চনটো মন কৰক ইয়াত কৈছে যে India has 4 seismic hazard zones which of the following places fall under the highest seismic hazard zones category 5 আপোনালোকে জানে আমাৰ এখন ইণ্ডিয়াৰ seismic map হয় zone 2 পৰা 5 লৈকে চাৰিটা ক্যাটেগৰীত কি কৰা হৈ আছে ইয়াকে আপোনাৰ ডিভাইড কৰা হৈ আছে ঠিক আছে যিটো zone 5 আটাইতকৈ কি হয় এটো ভয়ংকৰ হয় ইয়াত যদি মন কৰে আন্দামান এণ্ড নিকোবৰ আইল্যান্ড yes zone 5 ত আছে দেখিছে parts of Jammu and Kashmir চাওক যেটো পুৰা ডাৰ্ক ৰেড হৈ আছে ওকে হিমাচল প্ৰদেশ কাৰেক্ট entire northeast India আমাৰ entire northeast India কি হয় yes seismic zone 5 ত পৰে ঠিক আছে গটিকে কি হ'ব গটি কেটা seismic zone 5 ত পৰিব ঠিক আছে তাৰ পিছত নেক্সট কোৱেশ্চন মন কৰক ইয়াত কৈছে যে কনসিডাৰ দা ফলোইং স্টেটমেন্টস নাম্বাৰ 1 Indian Space Research Organization ISRO was formed on 15 August 1969 হয়নে নহয় yes correct so 15 August 1969 ত অফিচিয়ালি ISROৰ formed হৈছিলে ঠিক আছে এটো মনত ৰাখিব the first Indian satellite Aryabhat was launched on 19 April 1975 19 April 1975 ত launched the first Indian satellite Aryabhat 1 and 2 correct হয় ঠিক আছে 3 নম্বৰ কি কৈছে the Chandrayaan 3 spacecraft touched down the moon's north pole so এটো আপোনালোকে ডাইৰেক্ট এলিমিনেট কৰিব পাৰিলে হয় প্ৰথম দুটা যদি নাজানে তথাপিও এটো আপোনালোকে কাটিব পাৰিলে হয় কিয় মুনৰ কি আছিল yes south pole 23rd August 2023 ডেটটো ঠিকই আছে কি হ'ব লাগিছিল সাউথ হ'ব লাগিছিল এতিয়া আপোনালোকক মই কিছুমান বুদ্ধি শিকাও এই সিৰিজটোত যদি প্ৰথম এটা দুটা ইনফৰমেশন নাজানে তেনে হলে যেটো জানে তাৰ পৰা ষ্টাৰ্ট কৰিব যত তিনি আছে কাটি দিয়ক ডি কাটক ঠিক আছে এ কাটক এতিয়া আপোনালোকৰ হাতত 50% কি হৈ গল অপচন এলিমিনেট হৈ গল হয়নে বি আৰু সি ভিতৰত আপোনালোকে এটা গম পাব তাৰ পিছত কি কৈছে যে ভাস্কৰা 1 which was launched on 7 June 1979 was experimental satellite for the earth observation এটো সব মনত ৰাখিব যে এটো কাৰেক্ট হয় জুন 7 1979 ত ভাস্কৰা experimental satellite আছিল earth observationৰ এটো লঞ্চ কৰা হৈছিল ঠিক আছে গটিকে 1 2 and 4 কাৰেক্ট হ'ব আছেনে yes অপচন বি শুদ্ধ হ'ব ওকে এই ইনফৰমেশন খিনি এবাৰ চাবলৈ ট্ৰাই কৰিব এবাৰ এইকেটা খুদিলে ওইনবাৰ ইয়াৰ পৰা বেলেগ কিবা খুলি দিব পাৰে বা যিবোৰ ৰিসেন্ট আপডেট হৈ আছে তাৰ ওপৰত আমি কোৱেশ্চন কৰাইছো সেইবোৰ পঢ়ুৱা আছে সেই কাৰণে PYQ এনালাইসিস বহুত বেছি গুৰুত্বপূৰ্ণ হয় ঠিক আছে আপোনালোকে বুজিছে নেক্সট কোৱেশ্চন ইয়াত চাওক ইয়াত কি কৈছে কনসিডাৰ দা ফলোইং স্টেটমেন্টস এবাউট দা সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া এতিয়া ইয়াতো মই এটা কথা ক'ব ওলাইছো যে যিসকলে জানে তেওঁলোকৰ কাৰণে ইমান ডাঙৰ কথা নহয় ডাইৰেক্ট সলভ কৰিব পাৰিব যদি আপোনালোকে নাজানে যে ইট হেজ অৰিজিনেল এপিলিয়েট এণ্ড এডভাইজৰী জুৰিডিকশ্যন যদি নাজানে ওকে অলপ সময় ধৈৰ্য ধৰক দুই নম্বৰটো পঢ়ক ইয়াত কি কৈছে ইট ক্যান ডাইৰেক্টলি হিয়াৰ ইলেকশন ডিসপিউটস অফ দা মেম্বাৰ্স অফ দা পাৰ্লিয়ামেন্ট এইটো যদি নাজানে অলপ সময় ওয়েট কৰক তিন নম্বৰটো পঢ়ক ইয়াত কি কৈছে ইট ক্যানট ৰিভিউ ইটস ওন জাজমেন্ট এইটো জানে কাৰণ সুপ্ৰিম কোৰ্টে ওন জাজমেন্ট ৰিভিউ কৰিব পাৰে আন্ডাৰ আৰ্টিকল 137 এইটো আমি বহুতবাৰ কৰিছো এইটো জানে গতিকে 3 নম্বৰটো কি হৈ যাব 3 নম্বৰটো হ'ব আপোনাৰ ইনকাৰেক্ট 3 নম্বৰ ইনকাৰেক্ট হোৱাৰ লগে লগে আপোনালোকে দুটা অপচন এলিমিনেট কৰিব পাৰিব এটো এলিমিনেট কৰক ডি এলিমিনেট কৰক আৰু বি এলিমিনেট কৰক এতিয়া এ আৰু সি ৰৈ গল আপোনালোকৰ 50% কাম হৈ গল এতিয়া 4 নম্বৰটো পঢ়ক ঠিক আছে 4 নম্বৰত কি কৈছে এতিয়া হলে কি হ'ব যে সব উলাই গল answer ulai ase kenekoi ulai ase sab side number to porhok je it has the power to issue writs under the article 32 of the constitution sab etu to jane ei duta সহজ বস্তু etu eliminate korile aru etu apnaloke hokole jane article 32 writs petition hoine etu correct hoy etia force hetu correct hobo apnaloke ahok 1 correct hobo lagiboi force hetu correct hoy 1 to hobo lagiboi 1 najanilo apnalokor answer ulai ase এতিয়া মই কি কলো যে চাৰিটা অপচনৰ আপোনালোকে মাত্ৰ এটা এলিমিনেট কৰি
আৰু এটা সৰু বস্তু জানিলেই বাকি কেইটা নাজানিলেও এনসাৰ ওলাই আছে বুজি পালে কেনেকৈ কৰিব লাগে গতিকে 1 টো জানিলেও নাজানিলেও আপোনালোকৰ কোনো কথা নাই অপচনত আছে আৰু হ'ব লাগিবই ঠিক আছে বুজি পালে গতিকে আপোনালোকে এই বস্তুখিনি এবাৰ চাই থৈ দিব জুৰিডিকশ্যন অফ সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া সেইকাৰণে আপোনালোকক কওঁ যে এই সিৰিজবোৰ কৰিব তেতিয়া আপোনালোকে কেনেকৈ এটেম্প কৰিব পাৰে সেই বস্তুটো শিকি যাব ঠিক আছে নেক্সট কুৱেশ্যন ইয়াত কৈছে যে হুইচ অফ দ্য ফলোইং আৰ ট্ৰু ৰিগাৰ্ডিং দ্য গভৰ্ণৰ্ছ ডিছক্ৰিচনাৰী পাৱাৰ্ছ এই কুৱেশ্যনটো মই অলপমান ট্ৰিকি বুলি ক'ম আৰু আপোনালোকে ইয়াত মেথড অফ এলিমিনেশ্যন এইটো ইউজ কৰি আপোনালোকে ইয়াক কৰিব লাগিব চাওক ভালদৰে পঢ়ক চেণ্ডিং এ বিল ফৰ প্ৰেচিডেঞ্চিয়েল কনচিডাৰেশ্যন আণ্ডাৰ দ্য আৰ্টিকেল 200 ৰিজাৰ্ভিং এ ষ্টেট বিল ডেট মে কনফ্লিক্ট উইথ ইউনিয়ন লজ 3 নম্বৰত কি কৈছে ডিছমিছ এন MLA ফৰ ভায়লেটিং দ্য এণ্টি ডিফেকশ্যন ল কিন্তু এই দুটাত আপোনালোকৰ খেলিমেলি লাগিলেও এইটো গম পাব যে এইটো গভৰ্ণৰে কৰিব নোৱাৰে ইয়াত কোনে ৰোল প্লে কৰে য়েছ স্পিকাৰ অফ দ্য ষ্টেট লেজিছলেটিভ এছেম্বলি ঠিক আছে গতিকে এইটো আপোনালোকে কি কৰিব পাৰে এলিমিনেট কৰিব পাৰে য'ত য'ত 3 আছে ইয়াত 3 আছে এইটো কাটক ইয়াত 3 আছে এইটো কাটক গতিকে আমাৰ কাৰণে বাচিলে কি এ আৰু ডি অনলি 1 হ'ব নহলে অনলি 4 হ'ব মানে 2 নম্বৰটো নহয় এতিয়া চাওক ৰিজাৰ্ভিং এ ষ্টেট বিল that may conflict with union laws sending a bill for presidential consideration under the article 200 so president লৈ পঠিয়াব গতিকে এইকেইটা প্ৰভিজন আমি ডাইৰেক্ট ডিসক্ৰিশনাৰী পাৱাৰ বুলি ক'ব নোৱাৰো গতিকে আমাৰ কাৰণে বেষ্ট সুইটেবল অপচন কোনটো আছিল yes appointing a chief minister when no party has a majority এটো যদি আমি চাও এটো কি হ'ব গভৰ্ণৰ্ছ ডিসক্ৰিশনাৰী পাৱাৰ ঠিক আছে গতিকে অনলি 4 কাৰেক্ট হ'ব সো কেতিয়াবা এনেকুৱা যদি কোৱেশ্চন পায় আপোনালোকে এলিমিনেশ্যন কৰিব ট্ৰাই কৰিব ঠিক আছে আৰু অলপমান কনফিউজিং কুৱেশ্যন আহি যায় কৰবাত ইমান চিন্তা কৰিব নালাগে যদি ভালদৰে কনসেপ্টবোৰ লয় তেনেহলে কৰিব পাৰিব তাৰ পিছত হুইচ অফ দ্য ফলোইং ষ্টেটমেন্টছ ইজ আৰ কাৰেক্ট ৰিগাৰ্ডিং নেহেৰু ৰিপৰ্ট 1928 এইটো ইম্পৰ্টেণ্ট হয় আপকামিং এক্সামত ইয়াৰ পৰা কুৱেশ্যন আহিব পাৰে আৰু মই চেম্পল কুৱেশ্যন কেইটামান বনাই থৈছো মন কৰক আৰু ইয়াৰ যিবোৰ প্ৰভিজন আছিল আপোনালোকে নিশ্চয় পঢ়িছে ইয়াতো লিখা হৈ আছে আপোনালোকে বুজি পাই যাব কুৱেশ্যনটো কৰক যে এ নিউ কানাৰিজ স্পিকিং প্ৰভিন্স Karnataka is to be established in South India. Yes, কাৰণ আপোনালোকে যদি প্ৰভিজনসমূহ চাই তেনেহলে ইয়াতে এটা মেইন মানে পইণ্ট আছিল যে প্ৰভিন্সসমূহ লেংগুৱেজ বেছ সিলেক্ট কৰিব লাগে ঠিক আছে গতিকে 1 কাৰেক্ট হয় তাৰপিছত কি কৈছে হিন্দী এজ ৱেল এজ ইংলিছ শুড বি মেড দ্য অফিচিয়েল লেংগুৱেজ অফ ইণ্ডিয়া ইংলিছ নহয় হিন্দীৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিলে মেইনলি হিন্দুস্তানী লেংগুৱেজ উৰ্দু আৰু হিন্দী মিক্স ঠিক আছে গতিকে 2 নম্বৰটো কি হ'ব ভুল হ'ব আমাক কাৰেক্ট কৰিছে 2 নম্বৰটো ভুল হোৱাৰ লগে লগে য'ত য'ত আছে এলিমিনেট কৰক তাৰপিছত Muslims should be given 1/3 representation in the central legislature চাওক এই ষ্টেটমেন্টটো ভুল হয় কাৰণ মন কৰিব যে মুসলিম should be given 1/3 ক্লিয়াৰলি তো এবোৰ মেনশন নাছিলে তথাপিও এটো জানে যে যি সেপাৰেট ইলেক্টৰেট এটো আপোনাৰ নেহেৰু ৰিপৰ্টে খাৰিজে কৰিছিলে কিন্তু সেন্ট্ৰেল লেজিসলেচাৰত ৰিজাৰ্ভেশন দিয়াৰ কথা উল্লেখ কৰিছিলে কিন্তু 1/3 নে 1/4 ইয়াৰ বিষয়ে মেনশন নাছিলে গতিকে 3 নম্বৰটো আমি এলিমিনেট কৰিব পাৰিম তাৰপিছত কি কৈছে দা নৰ্থ ৱেষ্ট ফ্ৰন্টিয়াৰ প্ৰভিন্স শুড বি গিভেন এ কমপ্লিট প্ৰভিন্সিয়েল ষ্টেটাছ এটো কাৰেক্ট হয় ঠিক আছে গতিকে 4 শুদ্ধ হ'ব 1 and 4 কাৰেক্ট হ'ব ঠিক আছে অপচন বি তাৰপিছত আপোনালোকে এইটো থিমতে কেইটামান কুৱেশ্যন কৰক আপকামিং এক্সামত আহাৰ চান্সেছ আছে ইয়াত কৈছে যে কনসিডাৰ দ্য ফলোইং ষ্টেটমেন্টছ এবাউট দ্য Independence for India League 1928 it was formed in opposition to the Nehru report of 1928 yes correct হয় মনত ৰাখিব যে নেহেৰু ৰিপৰ্ট কংগ্ৰেছৰ যিবোৰ ইয়ং লিডাৰ আছিল তেওঁলোকেও অপোজ কৰিছিলে আৰু মুসলিম লীগেও ইয়াৰ বিৰোধ কৰিছিলে ৰিজন সিম্পল হয় কাৰণ নেহেৰু ৰিপৰ্টত কি আছিল ডমিনিয়ন ষ্টেটাছৰ কথা কৈছিলে ভাৰতৰ হয়নে কিন্তু যিবোৰ কংগ্ৰেছৰ ইয়ং লিডাৰ আছিল তেওঁলোকে কি বিচাৰিছিলে পূৰ্ণ স্বৰাজ হয়নে জোছ আছিল তেওঁলোকৰ মনত তেতিয়া সেই কাৰণে দেউতাকৰ ৰিপৰ্ট পুত্ৰ জৱাহৰলাল নেহেৰুৱে কি কৰিছিলে অপোজ কৰিছিলে আৰু মুসলিম লীগে কি অপোজ কৰিছিলে কাৰণ তাত সেপাৰেট ইলেক্টৰেটৰ বিষয়ে মেনশন নাছিলে আৰু সেইখিনি সময়লৈকে মুসলিম লীগটো বহুত ষ্ট্ৰং হৈ গৈছিলে গতিকে মুসলিম লীগক মানে সাইড কৰি দিয়াৰ নিচিনা হৈ গৈছিল অলপ চলপ সেই কাৰণে মুসলিম লীগ আৰু কংগ্ৰেছৰ যিবোৰ ইয়ং লিডাৰ আছিল দুয়োটাই এই নেহেৰু ৰিপৰ্ট অপোজ কৰিছিলে ওকে স্টেটমেন্ট 1 কাৰেক্ট হয় তাৰপিছত কি কৈছে জৱাহৰলাল নেহেৰু সুভাষ চন্দ্ৰ বোস এণ্ড এছ শ্ৰীনিবাস আয়াংগাৰ ৱেৰ এমং ইটস prominent leaders yes correct হয় independence of india leaguer উপৰত আমি কোৱেশ্যনটো কৰি আছো তাৰ পিছত কি কৈছে the league advocated complete independence মানে পূৰ্ণ স্বৰাজ for india গতিকে 1 2 and 3 গোটেই কেইটা কি হ'ব কাৰেক্ট হ'ব ঠিক আছে গতিকে আমি সেম আৰু এটা কোৱেশ্যন কৰো এনেকৈ
ইয়াত কি কৈছে যে কনসিডাৰ দ্য ফলোইং ষ্টেটমেন্টছ এবাউট দ্য সাইমন কমিশ্যন 1927 নাম্বাৰ 1 দ্য ব্ৰিটিছ গভৰ্ণমেণ্ট এপইণ্টেড দ্য সাইমন কমিশ্যন টু ৰিভিউ দ্য ৱৰ্কিং অফ দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1919 ইয়েছ কাৰেক্ট হয় কমেণ্ট কৰি জনাওক যে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1919 প্ৰভিজনসমূহ কি আছিলে আৰু ইয়াক কি বুলি জনা গৈছিলে ঠিক আছে আৰু এটা নামেৰে জনা গৈছিলে তাৰপিছত দ্য কমিশ্যন হেড 7 মেম্বাৰ্ছ all whom were British yes গোটেই কেইজন মেম্বাৰ কৰ পৰা আছিলে ব্ৰিটিছৰ পৰা আছিলে ইণ্ডিয়ান এজন মেম্বাৰো নাছিলে হয় নে নহয় তাৰপিছত লালা লাজপত ৰায় was severely injured in the lathi charge during a protest against the commission আৰু এই কমিশ্যনৰ প্ৰটেষ্ট হৈছিলে কাৰণ ইণ্ডিয়ান মেম্বাৰ নাছিলে প্ৰথম কথা আৰু যিমানবোৰ আছিলে কোনো ইয়াক মুছলিম লীগেই হওক বা কংগ্ৰেছেই হওক এই সাইমন কমিশ্যনক মানে এগ্ৰি কৰা নাছিলে ঠিক আছে সবে অপোজ কৰিছিলে আৰু ডাঙৰ প্ৰটেষ্ট উঠিছিলে আৰু এই প্ৰটেষ্টত লালা লাজপত ৰায়ক মানে কি কৰা হৈছিলে মানে লাঠি চাৰ্জ কৰা হৈছিলে সেভাৰলি ইনজুৰ হৈছিলে তাৰপিছত তেওঁৰ ডেথো হৈছিলে ঠিক আছে তাৰপিছত কি কৈছে যে দ্য ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ এণ্ড মুছলিম লীগ জইণ্টলি ৱেলকাম দ্য সাইমন কমিশ্যন এটাতো ডাইৰেক্ট ভুল হৈ আছে 4 নম্বৰটো ভুল গতিকে কি হ'ব 1 2 and 3 দুইটাই অপোজ কৰিছিলে ঠিক আছে ৱেলকাম কৰা নাছিলে তাৰপিছত এই কুৱেশ্যনটো মন কৰক আকৌ সেম টাইপৰ কুৱেশ্যন সেম থিমত এই কুৱেশ্যনটো সুধিব পাৰে যে দ্য ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ হেল্ড ইন ডিচেম্বৰ 1929 at Lahore was important because কাৰণ 1929 ৰ যে লাহোৰ সেশন আছিল এখন কি ইম্পৰ্টেন্ট আছিল নাম্বাৰ 1 চাওক ইন দিস সেশন দ্য লিডাৰশিপ অফ দ্য কংগ্ৰেছ পাসড ইনটু দ্য হ্যান্ডস অফ দ্য ইয়ংগাৰ জেনাৰেশ্যন চাওক এটো কথা নহয় এটো মানে কাৰেক্ট বুলি মই ক'ব নোৱাৰো কিয়নো মন কৰিব যে 1929 ত যিবোৰ ধৰক ওল্ড লিডাৰ আছিল যিবোৰ ইয়ং লিডাৰ আছিল তেওঁলোকৰ মাজত যি মতানৈক্য আছিল আহিফালে কি হৈছিল এক হৈছিল তেওঁলোকে ঠিক আছে পূৰ্ণ স্বৰাজৰ ফালে গতি কৰিছিল কিন্তু এনেকুৱা নহয় যে অল যিবোৰ আগৰ ওল্ডেষ্ট লিডাৰ আছিল তেওঁলোকে একেবাৰে মানে ইয়ংগাৰ লিডাৰৰ হাতত সকলোবোৰ বস্তু এৰি দিছিল এনেকুৱা কোনো কথা নহয় কি লিখা আছে ইন দিস সেশন দ্য লিডাৰশিপ অফ দ্য কংগ্ৰেছ পাসড ইনটু দ্য হ্যান্ডস অফ দ্য ইয়ংগাৰ জেনাৰেশ্যন এটো ভুল হ'ব ঠিক আছে তাত অলপমান একমত হৈছিল সেইটো আমি ক'ব পাৰো তাৰপিছত ইন দিস সেশন দ্য ইণ্ডিয়ান ফ্লেগ ৱাজ হোইষ্টেড ফৰ দ্য ফাৰ্ষ্ট টাইম ডিউৰিং ইটছ ইনগ্ৰেশ্যন ইয়েছ মনত ৰাখিব 31 ডিচেম্বৰ দেন দিস সেশন ৰিজল্ভ টু ইন দ্য সত্যগ্ৰাহ মুভমেণ্ট এটোতো ভুল হৈ আছে কাৰণ এই সেশনতে কি আৰম্ভ কৰা হৈছিল ইয়েছ সিভিল ডিসঅবিডিয়েন্স মুভমেন্টৰ বিষয়ে ইয়াতে উল্লেখ পাইছিল ঠিক আছে ইট ওয়াজ ডিসাইডেড টু স্টার্ট দ্য সিভিল ডিসঅবিডিয়েন্স মুভমেন্ট টু উইন পূৰ্ণ স্বৰাজ দ্য সেশন পাস দ্য ৰিজলিউশন অফ পূৰ্ণ স্বৰাজ এটো কাৰেক্ট হয় গতিকে ফৰ দ্য ফাৰ্ষ্ট টাইম পূৰ্ণ স্বৰাজ ৰিজলিউশন কোড পাস কৰিছিল লাহোৰ সেশনত 1929 ত গতিকে 2 and 4 কাৰেক্ট হ'ব আমাক কাৰেক্ট খুদিছে নে ইয়েস কাৰেক্ট খুদিছে 2 and 4 অপচন বি কাৰেক্ট হ'ব এটা লিখা আছে আপোনালোকে বঢ়িয়াকে পঢ়িলে বুজি পাব আৰু এটোটো জানে জাস্ট মই কুৱেশ্যন কেইটা দি দিছো আৰু এই কুৱেশ্যনটো আগতে আহিছে সো আপকামিং এক্সামতো ইয়াৰ ওপৰত খুদিব পাৰে হ'ব নেক্সট কুৱেশ্যন কনসিডাৰ দ্য ফলোইং ষ্টেটমেন্টছ এবাউট ইণ্ডিয়াছ কোষ্টেল ৰিজন এটো ইম্পৰ্টেন্ট কুৱেশ্যন হয় কাৰণ ইণ্ডিয়াৰ যিকেইটা ফিজিওগ্ৰাফিক ডিভিজন আছে তাৰ ওপৰত কুৱেশ্যন আহিয়ে থাকে তাৰে ভিতৰত এটা হ'ল আমাৰ কোষ্টেল প্লেইনছ হয়নে নাম্বাৰ 1 কি কৈছে দ্য ৱেষ্টাৰ্ণ কোষ্টেল প্লেইনছ আৰ ব্ৰডাৰ দেন দ্য ইষ্টাৰ্ণ কোষ্টেল প্লেইনছ এটো ভুল হয় কাটি দিয়ক ইষ্টাৰ্ণটো বেছি বহল হয় ঠিক আছে তাৰপিছত কি কৈছে দ্য উৎকল প্লেইন ইজ এ পাৰ্ট অফ ইষ্টাৰ্ণ কোষ্টেল প্লেইন উৎকল ইয়েছ কাৰেক্ট হয় দ্ৰাবিড় উৎকলবংগ মনত পৰিছে তাৰপিছত দ্য মালাবাৰ কোষ্ট ইজ লোকেটেড এলং দ্য ইষ্টাৰ্ণ কোষ্টেল প্লেইনছ মালাবাৰ এটো ভুল হৈ আছে কৰ হয় এটো ৱেষ্টাৰ্ণ হয় 3 নম্বৰটো ভুল তাৰপিছত কি কৈছে যে ইষ্টাৰ্ণ কোষ্টেল প্লেইনছ আৰ characterized by rocky cliffs and narrow beaches ইষ্টাৰ্ণ নহয় ৱেষ্টাৰ্ণ কাৰণ ইয়াতে আছে আপোনাৰ কি ৱেষ্টাৰ্ণ ঘাট মাউণ্টেইন ৰেঞ্জ আৰু সেই কাৰণে ইয়াৰ কিছুমান বিচেছ কি হয় বহুত বেছি নেৰো হয় ৰকি ক্লিফছ পোৱা যায় হয়নে সেই কাৰণে বহুতে যায় ন ফুৰিবৰ কাৰণে ইয়াতে হয়নে নহয় বুজি পালে গতিকে কি হ'ব কোনটো কাৰেক্ট কৰিছে এটো ভুল অনলি 2 কাৰেক্ট হ'ব ওকে সো এটো মনত ৰাখিব কাটছ কাঠিৱাৰা কনকান মালাবাৰ এফালে উৎকল নৰ্দাৰ্ণ চাৰ্কাৰ আৰু কৰমণ্ডল কোষ্ট হ'ব ঠিক আছে আগবাঢ়িব পাৰো ওকে নাও Which of the following statements are correct regarding festival and folk dances of Assam? Medap Mefi performed on 31st January annually. Boisagu celebrated by the Bodo Kasari community of Assam during mid-April. Yes, correct hoy. Aliyai Ligang celebrated by the Ahom community annually. Eto bhul hoy ase 3 number bhul hoy ase 1 and 2 ami correct boli janu. Jatinga festival started in 2010 and is held in the month of October. So 1 আৰু 2 to correct সকলে জানে 4 নম্বৰটো মোক আপোনালোকে কনফাৰ্ম কৰি জনাওক যে 2010 ৰ পৰা এটো ষ্টাৰ্ট হৈছিল নে কেতিয়াৰ পৰা হৈছিল ঠিক আছে প্ৰত্যেকজনে যি সকলে আপোনালোকে এই সেশনটো চাই আছে ওকে
ইয়াত কৈছে হুইচ কমিটি ৰিকমেণ্ডেশ্যনছ আৰ বিং ফলোড বাই গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ফৰ এষ্টিমেটিং পভাৰ্টি লাইন ইন দ্য কাউণ্ট্ৰি এইটো মনত ৰাখিব লাকডৱালা কমিটি আহি থাকে এই কুৱেশ্যনটো তাৰপিছত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় ইয়াত কৈছে যে দ্য গ্ৰেট নিকোবৰ মেগা প্ৰজেক্ট প্ৰপ'জ বাই দ্য নীতি আয়োগ ইনক্লুডছ বিল্ডিং অফ এন ইণ্টাৰনেশ্যনেল কণ্টেইনাৰ শ্বিপমেণ্ট টাৰ্মিনেল এ গ্ৰীণফিল্ড ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট এ গেছ বেছড পাৱাৰ প্লাণ্ট এণ্ড এ টাউনশ্বিপ কমপ্লেক্স হোৱাট আৰ দ্য পচিবল ফলআউটছ অফ ছাচ এ মেগা প্ৰজেক্ট ইয়াৰ এনভাইৰমেণ্টেল ইম্পেক্টখিনি সুধিছে মেইনলি কিন্তু এই কুৱেশ্যনটোত আপোনালোকে কেইটামান বস্তু পাইছে নোট কৰি ৰাখিব যে গ্ৰেট নিকোবৰ মেগা প্ৰজেক্টত কি কি ইনক্লুড আছে বুলি নেক্সট কুৱেশ্যন সুধিব পাৰে 1 2 3 দিব 1 and 2 অনলি 2 and 3 অনলি ঠিক আছে এইকেইটা এবাৰ চাই থৈ দিব ঠিক আছে ইয়াৰ এনভাইৰমেণ্টেল ইফেক্ট যদি চাই জানি আপোনালোকে কি হ'ব বহুত এনিমেল মৃত্যু হ'ব হয়নে নহয় তাত থকা গছ বন কাটিব লগা হ'ব এনভাইৰমেণ্টৰ ওপৰত ডাঙৰ মানে প্ৰভাৱ পৰিব লগতে তাত যিবোৰ পিপিটিজি গ্ৰুপ আছে তেওঁলোকক ডিছপ্লেচ কৰা হ'ব গতিকে এই বস্তুখিনি যেতিয়া জানিব এই উত্তৰটো কৰিব পাৰিব যে দ্য এনচিয়েণ্ট ফৰেষ্ট অফ দ্য গ্ৰেট নিকোবৰ ইজ এ ইউনেস্কো বায়'স্ফিয়াৰ ৰিজাৰ্ভ ছাচ মেগা প্ৰজেক্ট উইল এফেক্ট দ্য বায়'ডাইভাৰ্চিটি হটস্পটছ ইয়েছ কাৰেক্ট হয় আপোনালোকে জানে গ্ৰেট নিকোবৰ ৰিজাৰ্ভ ইজ এমং দ্য ইউনেস্কোজ 9 ৱৰ্ল্ড নেটৱৰ্ক অফ বায়'স্ফিয়াৰ ৰিজাৰ্ভ ইন ইণ্ডিয়া তাৰপিছত কি কৈছে Such a mega project will have adverse effect on carbon sinks that shield us from the climate source. Yes, correct হয় কাৰণ কিমান কাৰ্বন সিঙ্ক হয় তাতে ডেন্স ফৰেষ্ট আছে হয় না নহয় আৰু এটো যদি চাই আপোনালোকে ইকোলজিক্যালি বহুত মানে আমি ওপৰত ক'ব লাগিব হয় না তাত বহুত আপুনি বায়োডাইভাৰ্চিটি পাব লগতে যিবোৰ পিভিটিসি গ্ৰুপ আছে আৰু লগতে যিবোৰ ফ্লোৰা এণ্ড ফাউনা আছে ই ব্যালেন্স কৰি আছে ইকোসিস্টেমটো ঠিক আছে গতিকে এই প্ৰজেক্টবোৰ আনাৰ লগে লগে ইয়াৰ ওপৰত প্ৰভাৱ পৰিব পাৰে তাৰপিছত কি কৈছে দ্য এনচিয়েণ্ট ফৰেষ্ট অফ দ্য গ্ৰেট নিকোবৰ ইজ হোম টু পাৰ্টিকুলাৰলি ভালনাৰেবল ট্ৰাইবেল গ্ৰুপছ য়েছ ইট উইল হেভ এন ইম্পেক্ট অন দেয়াৰ habitat rights yes correct হয় ইকোলজিষ্ট estimate that this project will lead to the felling of 10 million trees yes correct হয় গতিকে গুটিকেইটা কাৰেক্ট হ'ব ঠিক আছে বুজি পালে কুৱেশ্যনটো কি কৈছে বাকি প্ৰজেক্টৰ বিষয়ে চাব কি কি ইম্পেক্ট পৰিব পাৰে সেইটো চাব আৰু এইটা কুৱেশ্যন আপোনালোকে কৰিব নিজেই যদি পাৰে যে মেটচ দ্য ফলোইং লেকস ইন দ্য নৰ্থ ইষ্ট ইণ্ডিয়া উইথ দ্য ষ্টেটছ ইন হুইচ দে আৰ ফাউণ্ড বেলেগ নাজানিলেও আপোনালোকে জানে লোকটাক লেক ক'ত পোৱা যায় মণিপুৰ B2 লোকটাক লেক মণিপুৰ B1 B1 সকলোতে আছে গতিকে বাকিকেইটা জানিব লাগিব ডাম্বাৰ লেক ক'ত আছে কাঠক লেক ক'ত আছে আৰু টাসিক লেক ক'ত আছে এইকেইটা জানিব লাগিব ময়ো নাজানো ক'ত আছে গতিকে এতিয়া চাব লাগিব আপোনালোকৰ লগতে মনত ৰাখিব লাগিব ডাম্বাৰ লেক আছে আপোনাৰ নাগালেণ্ড ঠিক আছে সৰি ত্ৰিপুৰা ঠিক আছে A3 লোকটাক লেক মণিপুৰ কাঠক লেক ছিকিম C2 এটাতে আছে এনসাৰ ওলাই গ'ল D4 মানে আপোনাৰ টাসিক লেক আছে আপোনাৰ মেঘালয়ত ঠিক আছে মই নাজানো এইকেইটা ক'ত আছে অকল লোকটাকটোৱে জানো এটা মনত ৰাখক নেক্সট যদি কেতিয়াবা আহি যায় সিঙ্গল কুৱেশ্যন কৰিব পাৰিব হ্যাঁ এটা ইম্পৰ্টেন্ট কুৱেশ্যন আৰু এনেকুৱা কুৱেশ্যন আহিব যে জাবো সিস্টেম ইজ এ ট্ৰেডিশনেল ৰেইন ওয়াটাৰ হাৰ্ভেষ্টিং সিস্টেম অফ হুইচ ওয়ান অফ দ্য ফলোইং ষ্টেটছ অফ নৰ্থ ইষ্ট ইণ্ডিয়া মনত ৰাখিব নাগালেণ্ড কিন্তু আমি কেইদিনমান আগত ডংৰ বিষয়ে পঢ়িছিলোঁ ডংটো কি হয় এইটো কি হয় আৰু কোনটো কমিউনিটিয়ে কোনখন ষ্টেটত এইটো মানে কি কৰে প্ৰেক্টিছ কৰে আপোনাক কমেন্ট কৰি জনাওক নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোইং ষ্টেটছ does not share its border with Bhutan Sikkim West Bengal Assam Bihar does not কৈছে ঠিক আছে সিকিমৰ লগত ভুটান আৰে কি মই কি কৈ আছো ভুটানৰ okay sorry now next question which of the following states does not share its border with Bhutan ভুটানৰ লগত কোনে কোনে নকৰে সিকিমে কৰে অৰুণাচলে কৰে অসমে কৰে ওয়েস্ট বেংগলে কৰে বিহাৰে কৰে নেকি বিহাৰে নকৰে ঠিক আছে ওয়েস্ট বেংগল সিকিম আসাম অৰুণাচলে কৰে বাকি এইবোৰ চাই ল'ব আৰু সেশনটো দিয়া আছে আপোনালোকে নিশ্চয় পঢ়িছে মই ভাবো আপোনালোকৰ ইয়াতো একো প্ৰবলেম নাই কিন্তু মনত ৰাখিব লাগিব মেপখন ঠিক আছে নকৰে বুলি ক'লে কি হ'ব অনলি ফৰ তাৰ পিছত এইকেইটা কুৱেশ্যন মই কৰোৱা যেন লাগি আছে আগৰ সেশনত ইয়েছ কৰাইছো সৰি আপোনালোকে চাই ল'ব গতিকে আজিৰ সেশনটো ইমানতে খতম হ'ল আৰু আমি এই যেটো MCQ সিৰিজ আছে আকৌ আৰম্ভ কৰিছো ভালদৰে চাব আৰু যদি কিবা সমস্যা থাকে আপোনালোকক নম্বৰ দিয়া আছে কমেন্ট সেকশনত তাত গৈ কন্টাক্ট কৰিব পাৰে যিকোনো এক্সামৰ কাৰণে এইকেইটা সিৰিজ বহুত বেছি গুৰুত্বপূৰ্ণ হয় আৰু আপোনালোকে সিজন 1 মানে সিৰিজ 1 চাবলৈ চেষ্টা কৰিব থ্যাংক ইউ